বোঝেন না তোমরা ইতিহাস কান্দা থাকে নতুন আমু দেন প্লিজ দড়িখানি পাক দিকে শৌলমাৰী শিলবালি মহল যিখন আছে সেই মহলখনত যি অনৈতিক কাৰ্যকলাপ চলাই আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰি আমি বিভাগীয় কৰ্তৃপক্ষক একদম চাপৰগ্ৰাম ৰেঞ্জৰ পৰা আৰম্ভ কৰি DFO তাৰপিছত আমাৰ জিলা কমিশনাৰ অফিচ তাৰপিছত গুৱাহাটী PCCF অফিচ কনজাৰভেটৰ অফিচ আৰু মিনিষ্টাৰলৈকে আমি নৈপৰীয়া ৰাইজে গয়ানাইজ মিলি আমি এখন কমপ্লেইন আমি ইহঁতসকলক দিলোঁ আৰু সেই কমপ্লেইন দিয়াৰ পিছত আমি আজিলৈকে সেই কমপ্লেইনৰ পৰিপ্ৰেক্ষিতত কোনো ইনকুৱাৰীও নাপালোঁ আৰু যিটো বহিৰ্ভূতভাৱে নিয়ম বহিৰ্ভূতভাৱে যি কাৰ্য কৰি আছে সেই কাৰ্য ইহঁতে ৰেণ্ডমভাৱে চলাইয়ে আছে ইহঁতৰ মেচিনৰ কোনো পাৰ্মিশ্যন নাছিল ইহঁতৰ শিলবালি যিখন এগ্ৰিমেণ্ট চৰকাৰক ৰেভিনিউ দি যিটো এগ্ৰিমেণ্ট লৈ আহিছে সেই এগ্ৰিমেণ্টৰ কপিলৈকে আমি উঠাইছোঁ সেই এগ্ৰিমেণ্টত যিবোৰ বস্তু আমি দেখা পাইছোঁ সেই বস্তুৰ বা নীতি নিয়ম অনুযায়ী আজিলৈকে ইহঁতে 1% কাম কৰা নাই কমপ্লিটলি মেনেজ কৰি চলি আছে আৰু সেই হিচাপত আমি গঞা ৰাইজে বিভাগীয় কৰ্তৃপক্ষক কৰ্ণগোচৰ কৰাৰ পিছতো আমি ৰাইজে উপকৃত হ'ব নোৱাৰিলোঁ কি অভিযোগ আছিল আপোনালোকৰ আমাৰ লগৰ একচুৱেলি অভিযোগ আছিলে ইহঁতৰ যিটো নিয়মাৱলী আছে সেই এগ্ৰিমেণ্টত বা যিটো স্পেচিফিক কণ্ডিশ্যন দিছিলে চৰকাৰে বিভাগীয়ভাৱে সেই কণ্ডিশ্যনত যিবোৰ নীতি নিয়ম আছে সেইবোৰত আমি দেখা পাইছিলোঁ যে ইহঁতে ৱাটাৰ লেভেলৰ পৰা টোটেলি 10 ফুট খান্দিব পাৰে আৰু আজি যিটো আমি প্ৰেক্টিকেল ফিল্ডত দেখা পাই আছোঁ সেইটো আপোনালোককো আমি অলপ আগতে লৈয়ে গৈছোঁ আপোনালোকে ভিজুৱেল লৈছে আমি প্ৰেক্টিকেল ফিল্ডত যিটো দেখা পাই আছোঁ যে ইহঁতে মেচিন লগাই এটা এটাকৈ গৰ্ত ইহঁতে 40 ফুট 50 ফুট 60 ফুটলৈকে খান্দিছে আমি মানে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি এইখিনিয়ে দাবী জনাইছিলোঁ আৰু এইখিনিয়ে আশা কৰিছিলোঁ যে ইহঁতসকলে আহি প্ৰেক্টিকেল ফিল্ডত তত্ত্বাৱধান লৈ আমি যাতে গঞা ৰাইজে ইয়াত বসবাস কৰি থাকিব পাৰোঁ সেইখিনিৰ পৰা ৰক্ষা পাবৰ কাৰণে ইমান দূৰ যাতে ডিপকে নদীটো নাখান্দে আৰু সেই মেচিনবোৰ যাতে ইয়াৰ পৰা আঁতৰত লগায় এইখিনিয়ে আশা কৰি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত গৈছিলোঁ এইটো ইয়াত যিটো পৰিস্থিতি আমি দেখা পাই আছোঁ এইটো একেবাৰে জল পটপট আমি যিখন লেণ্ডত এতিয়া থিয় হৈ আছোঁ যিখন মাটিৰ ওপৰত সেই মাটিখনৰ দাগ আমাৰ টোটেল 22 বিঘা আছিলে আজিৰ ডেটত 2 বিঘাও নাই যিমানে গহিমলৈকে যাব যিমানে গৰ্ত দ্বীপ হ'ব সিমানে আমাৰ পাব্লিকৰ ক্ষতি হ'ব তাৰ কাৰণ গৰাখহনীয়া অতিকে হৈয়ে থাকিব গৰাখহনীয়া ৰোধ কৰাৰ কোনো ইয়াতে প্ৰতিৰোধকাৰী কোনোৱে নাই আমি এই ৰাস্তাটো যিটো ৰাস্তা এটা সময়ত আমি ইমান দুৰ্ভগীয়া হৈ আছিলোঁ এজন বিধায়কৰ তাত আমাক 50 বাৰ 100 বাৰলৈকে যাব লাগিছিলে আমাৰ ৰাস্তাৰ কাৰণে আজি সেই ৰাস্তাটো নদীৰ কাষৰ পৰা 10 ফুট 20 ফুট আঁতৰত হৈ আছে আৰু সেইখিনি ঠাইতে মেচিনৰ পাইপ লগাই আছে আৰু আমি বিগত দিনত যিটো দেখা পাইছিলোঁ আমি জন্মলগ্নৰে পৰা এইখন নদীৰ কাষতে বসবাস কৰোঁ সেই হিচাপত আমি ইয়াত যি দেখা পাইছিলোঁ বিগত দিনত ইয়াত নাৱেৰে কালেকশ্যন হৈছিলে নাৱেৰে কালেকশ্যন যদি এখন নহয় 500খন নাও লগায় তথাপিও আমাৰ গঞা ৰাইজৰ কোনো অসুবিধা নহয় আজিৰ ডেটত ইহঁতক মহল দিয়াৰ পিছত আমি যিটো দেখা পাইছোঁ এইখন নদীত আজিৰ ডেটত 10খন নাও নাই যি পৰিস্থিতি হৈছে ইহঁতে কমপ্লিটলি মেচিন লগাই কাম কৰি আছে আমাৰ গৰীব দুৰ্ভগীয়া ৰাইজ আজিৰ ডেটত মানে পানীত হাঁহ নচৰা অৱস্থা যিটো আমাৰ সেই গৰীব দুখীয়া মানুহখিনি সেই নাৱতে কাম বন কৰি খাইছিলে সেই নাওবোৰো বন্ধ কৰি দিলে ইহঁতকতো চৰকাৰে এইখিনি মানে অধিকাৰ দি পঠিয়াই দিয়া নাই যে তাৰে যাই যিবোৰ নিৰীহ নিচল মানুহ আছে সেইবোৰৰ কৰ্ম আপোনালোকে বন্ধ কৰি দিয়ক তো আমি বিভাগীয় কৰ্তৃপক্ষক আৰু কনজাৰভেটৰৰ পৰা আৰম্ভ কৰি PCCFলৈকে আৰু বন বিভাগৰ মন্ত্ৰী মহোদয়লৈকে আমি এইখিনিয়ে কাটৰ আহ্বান কৰিম যে ইহঁতসকলে চৰজমিন তদন্ত কৰি যিটো নিয়মাৱলীত আছে আমি 100% বিচাৰোঁ যিটো চৰকাৰে ৰেভিনিউ পাই আছে আমিও বিচাৰোঁ যে চৰকাৰে ৰেভিনিউ পাওক কিন্তু নিয়ম বহিৰ্ভূতভাৱে যিখিনি হৈ আছে সেইখিনি যাতে ইহঁতে আমাৰ নৈপৰীয়া দুখীয়া ৰাইজৰ প্ৰতি লক্ষ্য কৰি যাতে এইখিনি বন্ধ কৰি দিয়ে এইখিনি আমি কাটৰ আহ্বান জনাম